নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টাইমছ নিউজ টুডে ষ্টুডিঅ'ত মই হিৰক দিবৰা ওলাইছো দিনটোৰ আন এক সংবাদ টাই আহোম যুৱ পৰিষদ অসম মহকুমা সমিতিৰ বিষয়ববীয়াসকলে আজি মৰাণ নগৰত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত AS02CC 1987 নম্বৰৰ এখন চুৰাং গৰু ভৰ্তি বাহন জব্দ কৰে জব্দ কৰি চৰাইদেউ জিলাৰ মৰাণঘাট আৰক্ষী থানাত সমজাই দিয়ে তিনিচুকীয়া জিলাৰ ডিৰাকৰ পৰা নগাঁৱলৈ নি থকা অৱস্থাত জব্দ কৰে বিষয়ববীয়াসকলে টাইপৰ বিষয়ববীয়াসকলে অভিযোগ কৰে যে চৰকাৰ আৰু প্ৰশাসনৰ উদ্যোগতে চলি আছে এই চুৰাং গৰু ব্যৱসায় এই ব্যৱসায়ত চুৰাং গৰু ব্যৱসায়ীয়ে চৰকাৰ প্ৰশাসনক মেনেজ কৰাৰ লগতে প্ৰত্যেকখন নগৰত এছাম ব্যক্তিক মেনেজ কৰি চলাই গৈছে অবাধ গৰু ব্যৱসায় প্ৰশাসনে শীঘ্ৰে যদি এই ব্যৱসায় বন্ধ নকৰে তেন্তে টাইপাই অনাগত দিনত এনে দুষ্কাৰ্যৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰিছে আজি আমি টাই আহোম যুৱ পৰিষদ অসমে এক সূত্ৰে গম পাওঁ যে এখন গৰু গাড়ী ডিৰাকৰ পৰা নগাঁও অভিমুখে আহি আছে আমি জনামতে এই চোৰাং গৰুসমূহ সৰবৰাহ কৰাত মৰাণত এক দুষ্কৃতি চক্ৰ ইয়াত ওতঃপ্ৰোতভাৱে জড়িত আছে আমি এই চৰকাৰখনক ক'ব বিচাৰিছোঁ যে আপোনালোকে দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কৈছে কিন্তু ডিৰাকৰ পৰা মৰাণলৈকে ইমানকেইখন থানা থকাৰ পিছত কেনেকৈ ইমান দূৰ তেওঁলোকে এই গৰু চোৰাং গৰুসমূহ আহিব পালে নিশ্চয় ইয়াত প্ৰশাসনো জগৰীয়া আমি চৰকাৰ আৰু আইনক আজি ইয়াৰ পৰা দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই গৰু চোৰৰ পৰা লৈ পানি যিবোৰ সৰবৰাহ হৈ আছে এইবোৰ বন্ধ কৰিব লাগে অন্যথা আমি টাই আহোম যুৱ পৰিষদে এক গণতান্ত্ৰিক আন্দোলন সৃষ্টি কৰিম বুলি ইয়াৰ পৰা আমি সক্ৰিয়নি প্ৰদান কৰিছোঁ মৰাণৰ পৰা স্বপ্নিল দেউৰীৰ ৰিপৰ্ট টাইমছ নিউজ টুডে